আপুনি হেৰি কৰি দিয়ক ইয়াত দিম ধূপ আছে এই জুইচাত দি দিয়ক আমাৰ কাৰ্যসূচী আগবঢ়াবৰ কাৰণে এই ৰঙালী বিহু উদযাপন স্থলীত উপস্থিত আমাৰ এই গাঁৱৰে বয়োজ্যেষ্ঠ সন্মানীয় ব্যক্তিসকল, যুৱকসকল, আজি আমি আগৰ কেইটা বছৰৰ দৰে আজি পঞ্চম বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰিবলৈ আমি আগবাঢ়িছো। ইতিমধ্যে আমি প্ৰথম পৰ্যায়ৰ বহাগী বিহুৱান উত্তোলন, শহীদ দৰ্পণ কাম আদি আমি ইতিমধ্যে সম্পন্ন কৰিছো। লগতে আপোনালোকে যিখিনি ইয়াত ধৈৰ্যৰে থাকি আমাক সহায় সহযোগ কৰিছে, কাৰ্যসূচী আগবঢ়াই নিয়াত আপোনালোকলৈ উদযাপন সমিতিৰ তৰফৰ পৰা আমি শ্ৰদ্ধা নিবেদিছো। আমি আগৰ কেইটা বছৰ যেনেকৈ ৰঙালী বিহু উদযাপন কৰি আহিছো, আজিও আমি এইদৰে পঞ্চম বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰিবলৈ আগবাঢ়িছো। গতিকে আমাৰ ইয়াত আগন্তুক যিখিনি কাৰ্যসূচী আছে, সেই কাৰ্য কৰি আমাৰ কাৰ্যসূচীবিলাক সুকলমে সম্পন্ন হোৱাত সহায় সহযোগ আশীৰ্বাদ দিব বুলি আশা কৰি মই সভাপতি হিচাপে দুআষাৰকৈ মোৰ বক্তব্য সামৰণি মাৰিছো। আমাৰ শ্ৰদ্ধাৰ সুন্দৰ শইকীয়াদেৱ আছে, তেখেতকো মই এই ৰঙালী বিহু সম্পৰ্কে দুআষাৰমান বক্তব্য দাঙি ধৰিবৰ কাৰণে অনুৰোধ জনাইছো। কৃষ্ণ। ৰঙালী বিহুৰ উদযাপন সমিতিৰ সভাপতি প্ৰমুখ্যে, কৰ্মকৰ্তা সকল আৰু ৰাইজ, আজি আপোনালোকে আজি 5টা বছৰ অতিক্ৰম কৰিছে। আমিও আংশিকভাৱে অকমান হলেও সহযোগ কৰি আছো। আমি বৰ আনন্দ পাইছো। এতিয়া এই বিহুৱান উত্তোলন কৰাৰ পিছত আমাৰ শ্বহীদ তৰ্পণ বুলি এভাগী অনুষ্ঠান আছিল। আমি এই অনুষ্ঠান ভাগি বন্তি প্ৰজ্বলক হিচাপে আপোনালোকে আমাক আগবঢ়াইছিলে। বন্তি ভাগি প্ৰজ্বলন কৰা হ'ল। আচলতে আমি এই অনুষ্ঠানটিৰ আঁৰতে আমি শ্বহীদসকললৈ এটি শ্ৰদ্ধা আমি এভাগি বন্তি জ্বলাইছো। খোৱা লোকসকলৰ হৈ আমি ইয়াত বন্তি জ্বলাই থাকিলে তেখেতসকল হয়তো স্বৰ্গৰ পৰা বৈকুণ্ঠলৈ যাব বা নৰকৰ পৰা স্বৰ্গলৈ যাব, সেইটো নহয়। প্ৰকৃত কথাটো হ'ল যে আত্মাটোৱে যদি সদ্গতি পাব লাগে, তেতিয়াহ'লে আমি এই অনুষ্ঠান প্ৰতিষ্ঠানৰ মাজেদি আমাৰ সৎ জ্ঞান আৰু সদাচাৰ আৰু আমি সামাজিকভাৱে একতা দোলেৰে বান্ধ খাই আমাৰ এই গাঁও বা এই ঠাইডোখৰ আমি যদি ৰক্ষণাবেক্ষণ দি আমি সকলোৱে একেডাল আন্তৰিকতাই নদীৰ দুগ্ধ বিতমধু নদীৰ জলকপ্ৰিয়া তৃপ্তিগণে তৃপ্তিক পায়। যদি আমি শ্বহীদসকলে তৃপ্তি পাব লাগে, তেতিয়াহ'লে আমি ইয়াত
ভকতীয়া হ'ব লাগিব আমি ইয়াত সৎ হ'ব লাগিব আমাৰ উঠি অহা প্ৰজন্মটো আগত আৰু সেইবিলাককে আমি আগবঢ়াই ল'ব লাগে নামৰ আগত বঢ়াই ল'ব লাগে আমি পিছত বহি নাম গাব লাগে আমি ইয়াত ঢাৰিখন নেৰোঁ নহয় বুজিছে নাই গতিকে ল'ৰাক পিছত কৈছে আমাৰ আজিকালি নহ'ব আৰু মানে ক'ৰ পৰা হ'ব আৰু আমাৰ ল'ৰা ছোৱালীবোৰ নিশিকে বহুৱাই লৈছোঁ না আমি আগত হে আমি আগত বহি এটকা চাই আনা 2 টকা 8 নাই এইবোৰ ল'বলৈ লৈ আছোঁ তাত এইবোৰ মানে ল'ৰা ছোৱালীবোৰ পিছত থৈ পেলাই ল'ৰা ছোৱালীবোৰে জানিব কাহানিকে গতিকে কিবা এটা কথা বিহুটোত আমি হাত পোৱা নাই বুলি অকণমান আগবাঢ়িব পাৰিছোঁ সকাম নিকাম হোৱা হ'লে ইহঁতি নাপায় খাবলৈ আমিহে আগবাঢ়িলোঁ বুজিছে নাই বুজিছে নাই ভাগৱত গ্ৰন্থত জ্ঞান বিজ্ঞান তদং ৰহস্য 4টা বস্তু আৰু সময়মতে সিহঁতক খেতিত লগাওক সময়মতে চাকৰি কৰিবলৈ যাওক ল'ৰাই আহি পেলাইতো এতিয়া নামঘৰত কিবা কিবি দিছে চাকৰি কৰালৈ সিহঁতি দিছে আৰু সৎ আৰু সদাচাৰী কৰি আমি দেশখনক যদি আগবাঢ়ি ইয়াৰ পাছত বৃক্ষৰোপণ সেইজন নৰেন দত্ত ইয়াৰ পাছত এখনে বলন নমস্কাৰে ধৰ্মজনী আন্দোলনক সমৰ্থন জনাবৰ কাৰণে আলোচনা হ'ল চেণ্ডেল পিন্ধি ফুল গামোচা ইয়াৰ লগে লগে আমাৰ বিহানোত্তোলন বৃক্ষৰোপণ বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ অনুষ্ঠান সমান আছে সামৰণি পৰিলে বুলি কোনোবা মানুহজন আহিছিলে এজনক খবলৈ গ'লে নিখুঁতভাৱে কৰিছে সঁচাকৈ যেন এযোৰা আমাৰ অসমীয়াৰ মাটিৰ গুণ থকা এযোৰা বিহু মই আজি যে আমি চ'ত মাহৰ পৰা বহাগ মাহটোত আমাৰ কি ৰীতি নীতিৰে আমি বহাগ বিহু পালন কৰোঁ এতিয়া সম্ভৱ এই ল'ৰা ছোৱালীবিলাকে একোৱেই নাজানে এতিয়া আপোনাৰ ঘৰত চিৰা পিঠা নাই সান্দহ নাই এনেকুৱা এটা অৱস্থালৈ গ'ল যে আমি সকলো থকাৰ পিছতো আমি নিষ্ক্ৰমা হৈ গৈ আছোঁ আমি পিঠা ক'ৰ পৰা আনো কিনি আনো এইটো অসমীয়া জাতিৰ গৌৰৱ নে এইটো লজ্জাৰ বিষয় আমি নিজে যদি উপলব্ধি কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ এই সংস্কৃতিটো আমি জীয়াই ৰাখিব নোৱাৰিম আমাৰ যিবিলাক কালচাৰ আছিলে আমাৰ যিবিলাক সংস্কৃতি আছিলে পিঠা পনাৰ পৰা আদি কৰি গৰু মহক জাক দিয়ালৈকে আনকি আমাৰ কিছুমান সম্পদ হেৰাই গৈছে যেনেকৈ মাখিয়তী দীঘলতি এইবিলাক মোৰ ঘৰৰ পৰা দুজনমান মানুহে নিছে যে এই বস্তুটো হেৰাই গৈছে সংৰক্ষণ কৰিব লাগে মই আমাৰ মৰমৰ চিটু বৰুৱা আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকলক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে আহ্বান জনাইছোঁ লগতে আমাৰ মাজত উপস্থিত আছে পৰাগ বৰা অমৰ নেওগ আকাশদ্বীপ দত্ত আটাইকেইজন আমাৰ মৰমৰ অতিথিক আমি আমাৰ মঞ্চলৈ উদযাপন সমিতিৰ বিষয়ববীয়াসকলক আগবঢ়াই আনিবৰ বাবে আহ্বান জনালোঁ
আগলা আমি নিমন্ত্রণ করিও না অসম জাতীয় সংগ্রামী সেনা অসমৰ মুখ্য সচিব চিটু বৰুৱা ডাঙৰীয়া আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছো আমি উৎপল দত্ত এখনি ফুলাম গামোচাৰে আমাৰ এই সংগ্ৰামী নেতাজনক সম্বৰ্ধনা জনাবৰ বাবে আহ্বান জনালো এয়া উৎপল দত্তই সম্বৰ্ধনা জনাইছো লগতে আমি এভাগি সম্বৰ্ধনা পত্ৰ তেখেতক প্ৰদান কৰিব বিচাৰিছো আমি সম্বৰ্ধনা পত্ৰখনি পাঠ কৰি দিব বিচাৰিছো নতুন লোণপুৰী আৰু খৰঙী যুৱ সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত পঞ্চবাৰ্ষিক ৰঙালী বিহু উদযাপন স্থান নতুন লোণপুৰীয়া সৰু নামঘৰ প্ৰাংগণ নামটি শিৱসাগৰ তাৰিখ 19 বহাগ 3 মে 2025 চন সম্বৰ্ধনা পত্ৰ প্ৰতি শ্ৰীযুত চিটু বৰুৱা মুখ্য সচিব জাতীয় সংগ্ৰামী সেনা জয়সাগৰ শিৱসাগৰ বহাগ মাথো এটা ঋতু নহয় নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ ই যে আয়ুস ৰেখা গণ জীৱনৰ ই হাঁহ শ্ৰদ্ধাভাজন হ'ব জয় জয়তে আপোনাৰ নতুন লোণপুৰীয়া আৰু খৰঙী যুৱ সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা পঞ্চবাৰ্ষিক ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা অসমীয়া হিয়াৰ আমঠু বাপুতি সাহোন প্ৰাণৰো প্ৰাণ অতিকৈ চেনেহৰ ৰঙালী বিহুৰ উলক তথা অসমীয়া নৱবৰ্ষৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো সংস্কৃত সদায় গতিশীল সমাজে সংস্কৃতিৰ আধাৰ কৃষ্টিৰে পথাৰত সৃষ্টিৰ বীজ সিঁচি সংস্কৃতিৰ ধাৰা অব্যাহত ৰাখি আপুনি যে সুদীৰ্ঘ দিন ধৰি অসমীয়া সাহিত্য সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে আমি অতিকৈ আনন্দিত আপোনাৰ দায়বদ্ধ নিষ্ঠা কঠোৰ পৰিশ্ৰমৰ বাবে আমি আপোনাৰ কৰ্মী আদৰ্শৱান খেতিয়ক কৃষক নামটি মিছাজান শিৱসাগৰ বহাগ মাথো এটি ঋতু নহয় বহাগ নহয় এটি মাহ অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণজীৱনৰ ই হাঁহ শ্ৰদ্ধাভাজন হ'ব জয় জয়তে আপোনাক নতুন লোণপুৰীয়া আৰু খৰঙী যুৱ সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা পঞ্চম বাৰ্ষিক ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা অসমীয়া হিয়াৰ আমঠু বাপুতি সাহোন প্ৰাণৰো প্ৰাণ অতিকৈ চেনেহৰ ৰঙালী বিহুৰ উলক তথা অসমীয়া নৱবৰ্ষৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো কৃষ্টিৰ সংস্কৃতি সদায় গতিশীল সমাজ সংস্কৃতিৰ আধাৰ কৃষ্টিৰ পথাৰত সৃষ্টিৰ বীজ সিঁচি সংস্কৃতিৰ ধাৰা অব্যাহত ৰাখি আপুনি যে সুদীৰ্ঘ দিন ধৰি অসমীয়া সাহিত্য সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে আমি অতিকৈ আনন্দিত আপোনাৰ অসাধ্য নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে আমি আপোনালৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো আপোনাৰ সহায় আৰু সমৰ্থনেৰে আমাৰ পথাৰ সহজ কৰি তুলিছে আৰু আপোনাৰ দ্বাৰা কৰা কৰ্ম সঁচাকৈ মনত থাকি যাব আপোনাৰ অৱদানৰ বাবে আমি অত্যন্ত কৃতজ্ঞ আপুনি যি ধৰণেৰে নিজৰ কৰ্মত নিপুণতা অধ্যাৱসায় প্ৰদৰ্শন কৰিছে সেয়া নিশ্চয় প্ৰশংসনীয় আমাৰ সমাজত আপুনি এগৰাকী অমূল্য সম্পদ ভৱিষ্যতেও এনেদৰে আগবাঢ়ি যাব বুলি আমি আশাবাদী আজি এই শুভক্ষণত আপোনাক সম্বৰ্ধনা জনাবলৈ পাই আমি
লাভ কৰিছোঁ। শেষত আপোনাৰ আৰু পৰিয়ালবৰ্গৰ সুস্বাস্থ্য কামনা কৰিলোঁ। শ্ৰী অৰুণ চন্দ্ৰ দত্ত, শ্ৰী লোহিত বৰুৱা, উদযাপন সমিতি হ'ল। ধন্যবাদ। মই এই সম্বৰ্ধনা পত্ৰখনি আমাৰ উদযাপন সমিতিৰ সভাপতি অৰুণ দত্তদেৱক প্ৰদান কৰিবৰ বাবে আহ্বান জনালোঁ। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সমাজকৰ্মী প্ৰদীপ দিহিঙীয়া ডাঙৰীয়া। মই প্ৰদীপ দিহিঙীয়া ডাঙৰীয়াক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আহ্বান জনালোঁ। সম্বৰ্ধনা জনাব ঋতুৰাজ বৰুৱাই। মই ঋতুৰাজ বৰুৱাক আমাৰ শ্ৰদ্ধাৰ প্ৰদীপ দিহিঙীয়া ডাঙৰীয়াক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আহ্বান জনালোঁ। ইয়াৰ পিছতে আমাৰ মাজত আছে কৃষ্ণ কমল কলিতা। মই পূৰ্বন হাজৰিকাক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আহ্বান জনালোঁ। আমাৰ মাজত আছে, মই পূৰ্বতে এবাৰ কৈছিলোঁ যে শৈক্ষিক জগতখনক নিজকে বিলীন কৰি সুদূৰ দূৰ অঞ্চলটোৰ ভিতৰতে জাকত জিলিকাকৈ মূৰ দাঙি থিয় কৰি ৰখা আৰু এই গোটেই মৌজাটোৰ বিভিন্ন গাঁৱৰ পৰা এখন বিদ্যালয় আছে আমাৰ অঞ্চলত। সেই বিদ্যালয়খনলৈ ছাত্ৰ ছাত্ৰী ঢাপলি মেলিব লগা হৈছে, যিখন বিদ্যালয়লৈ নেকি অন্ততঃ ৮-১০খন বিদ্যালয় অতিক্ৰম কৰি ছাত্ৰ ছাত্ৰী অভিভাৱকে নিবলৈ বিচাৰি হেতা ওপৰা কৰিব লগা হৈছে। আমাৰ সেই বিদ্যালয় অৰ্থাৎ PMC কৰুণা সাগৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ অৰ্থাৎ কীৰ্তি শিক্ষক লুমি তামুলী বাইদেউ আমাৰ মাজত আছে। তেখেতে কীৰ্তি শিক্ষকৰ বঁটা আজৰি আনিবলৈও সক্ষম হৈছে। তেখেত আমাৰ মাজত আছে। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই কৃষ্ণ শইকীয়াক আহ্বান জনালোঁ। এয়া আমাৰ কীৰ্তি শিক্ষক PMC কৰুণা সাগৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী। আমাৰ মাজত আছে অন্য এগৰাকী শৈক্ষিক জগতখনৰ লগতে জড়িত ব্যক্তি নলিনী দিহিঙীয়া ফুকন। মই নলিনী বাইদেউক সম্বৰ্ধনা জনাবৰ বাবে ময়ূৰপংখী কলিতাক আহ্বান জনালোঁ। আমাৰ মাজত আছে অন্য এজন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ঢোলৰ ওজা তলৈক্য গগৈ ডাঙৰীয়া। মই তলৈক্য গগৈ ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে চুমি শইকীয়াক আহ্বান জনালোঁ।
আজি আমি আগবাঢ়িছোঁ আমাৰ বিভিন্ন দাতা পৰিয়াল আমাৰ মাজত আছে আমি দাতা পৰিয়ালসকলক সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ মাজত আছে ঢোল বাদনৰ প্ৰথম পুৰস্কাৰ দাতা উত্তম দত্তদেৱ মই উত্তম দত্তক এখনি ফুলাম গামোচাৰে নিহা বৰুৱাক সম্বৰ্ধনা জনাবৰ বাবে আহ্বান জনালোঁ ইয়াৰ পাছতে আমাৰ দ্বিতীয় পুৰস্কাৰ দাতা ঢোল বাদনৰ হিমান্ত বৰুৱা আমাৰ মাজত আছে হিমান্ত বৰুৱাক ময়ূৰপংখী বৰাক মন ময়ূৰ বৰাক সম্বৰ্ধনা জনাবৰ বাবে আহ্বান জনালোঁ আমাৰ মাজত উপস্থিত আছে ঢোল বাদন প্ৰতিযোগিতা খ শাখাৰ প্ৰথম পুৰস্কাৰ দাতা বুধেশ্বৰ কলিতাক সম্বৰ্ধনা জনাবৰ বাবে গীতাশ্ৰী হাজৰিকাক আহ্বান জনালোঁ আমাৰ মাজত উপস্থিত আছে নিতুল শইকীয়া দেৱক সম্বৰ্ধনা জনাবৰ বাবে হিমান্তি কলিতাক আমি আহ্বান জনালোঁ আমাৰ মাজত উপস্থিত থকা লাৱণ্য শইকীয়া ডাঙৰীয়ানী এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ সম্বৰ্ধনা জনাব পৱন হাজৰিকাক এখনি ফুলাম গামোচাৰে লাৱণ্য শইকীয়া ডাঙৰীয়াক সম্বৰ্ধনা জনাবৰ বাবে আহ্বান জনালোঁ প্ৰয়াত খগেন বৰুৱা সোঁৱৰণী বঁটা দাতা ডালিমী বৰুৱাক সম্বৰ্ধনা জনাব উৎপল দত্তই মই উৎপল দত্তক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আহ্বান জনালোঁ আমি সৃষ্টিশীল নৃত্যৰ প্ৰথম পুৰস্কাৰ দাতা ৰাজন হাজৰিকা পৰিয়ালৰ তেখেতৰ কনিষ্ঠ পুত্ৰক আমি ইয়াত দেখা পাইছোঁ পৱন হাজৰিকা আমি পৰিয়ালৰ মানুহ তেওঁকে দেখিছোঁ গতিকে তেওঁক এখনি ফুলাম গামোচাৰে পৱন হাজৰিকাক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব কল্যাণ বৰুৱাই মই কল্যাণ বৰুৱাক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আহ্বান জনালোঁ আমাৰ মাজত উপস্থিত আছে নুমলী হাজৰিকাক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মন্টু হাজৰিকাক মই আহ্বান জনালোঁ মই পূৰ্বতে ঘোষণা কৰিছিলোঁ আমাৰ আজি এই মঞ্চৰ প্ৰদৰ্শন কৰিবলগীয়া যিযোৰা হুঁচৰিৰ দাতা পৰিয়ালৰ আমি জ্যেষ্ঠ
তুলু দত্তৰ জ্যেষ্ঠ পুত্ৰ অতুল দত্ত আমাৰ মাজত আছে। অতুল দত্তক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই দিগন্ত বৰুৱাক আহ্বান জনালোঁ। আমাৰ সৃষ্টিশীল নৃত্যৰ খ শাখাৰ দ্বিতীয় পুৰস্কাৰ দাতা তপন চেতিয়াৰ পৰিয়ালৰ কোনো যদি ব্যক্তি আমাৰ মঞ্চত আমি উপবিষ্ট হোৱা দেখা নাই, গতিকে এই সম্বৰ্ধনা অনুষ্ঠানটি আমি বাহাত ৰাখিছোঁ। গতিকে আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িব পৰা হৈছোঁ। আমি আমাৰ আজি সম্বৰ্ধনা অনুষ্ঠানটি পিছৰ আমাৰ উদযাপন সমিতিৰ সভাপতি মহোদয়ক মই পৰৱৰ্তী কাৰ্যসূচী আগবঢ়াই নিবৰ বাবে আহ্বান জনালোঁ। এইখিনিতে আমাৰ এজন বিশেষ ব্যক্তি সম্বৰ্ধনা জনাবৰ বাবে থাকি গৈছে। গতিকে আমাৰ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক লোহিত বৰুৱাদেৱ, মূল মঞ্চদাতা লোহিত বৰুৱাদেৱক সম্বৰ্ধনা জনাবলৈ ইতিমধ্যে থাকি গৈছে। গতিকে তেওঁক সম্বৰ্ধনা জনাবলৈ জ্ঞানদীপ হাজৰিকাক মই অনুৰোধ জনাওঁ। আৰু ইয়াৰ লগে লগে আমি লোহিত বৰুৱাদেৱক এখনি সম্বৰ্ধনা পত্ৰৰে সন্মান যাচিব বিচাৰিছোঁ। আৰু এই সম্বৰ্ধনা পত্ৰখিনি আমাৰ অমিত শইকীয়াদেৱক প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ইয়াৰ লগে লগে আমাৰ হুঁচৰিৰ দাতা তুলু দত্তদেৱৰ জ্যেষ্ঠ পুত্ৰ অতুল দত্তক আমি এখন সম্বৰ্ধনা পত্ৰৰে সন্মান যাচিব বিচাৰিছোঁ। এই সম্বৰ্ধনা পত্ৰখিনি তেওঁক প্ৰদান কৰিব আমাৰ কাৰ্যকৰী সমিতিৰ বিষয়ববীয়া বিতুপন দত্তই, বিতুপন বৰা। ইয়াৰ লগে লগে আমাৰ সম্পাদক লোহিত বৰুৱাদেৱক পৰৱৰ্তী কাৰ্যসূচী চলাই নিবলৈ অনুৰোধ জনালোঁ। আমাৰ সম্বৰ্ধনা অনুষ্ঠানটি প্ৰায় শেষ হৈছে বুলি আমি ভাবিছোঁ। তথাপিতো পূৰ্বে আমি ঘোষণা কৰি থৈছোঁ অব্যাহত ৰখা হৈছে বুলি। গতিকে আমাৰ আজি উদযাপন সমিতিৰ সভাপতি অৰুণ চন্দ্ৰ দত্তদেৱক মই খুব চমুকে হ'লেও আজি দুআষাৰ ক'বৰ বাবে আহ্বান জনালোঁ। পৰম শ্ৰদ্ধাৰ আজি এই ৰঙালী বিহু উদযাপন মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আইসকল, ভাই ভণ্টিসকল আৰু উদ্যোক্তাসকল, আমাৰ ফালৰ পৰা বিশেষ ক'বলগীয়াটো বিশেষ নাই, প্ৰায়খিনি কথা আলোচনা হৈ গৈছে। তথাপিতো
যিসকল ব্যক্তিয়ে আমাৰ এই অনুষ্ঠান ভাগলৈ আন্তৰিকতাৰে আৰ্থিকভাৱে কায়িকভাৱে আমাক সহায় সহযোগিতা আগবঢ়ালে তেখেতসকলৰ প্ৰতি উদযাপন সমিতিৰ হৈ মই আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। লগতে আজি এই মঞ্চদাতা প্ৰয়াত স্বৰ্গীয় কমল কলিতা ডাঙৰীয়া আৰু স্বৰ্গীয় বিবি বৰুৱা ডাঙৰণী হৈ তেখেতৰ সুযোগ্য সন্তান লোহিত বৰুৱাদেৱে আজি এই মঞ্চখন আগবঢ়াইছে। তেখেতকো আমি নহলাগি নোৱাৰিম। তেখেতেও যথেষ্টখিনি কাম কৰিছেই। আজি 5টা বছৰে আজি পঞ্চম বাৰ্ষিক ৰঙালী বিহু উদযাপন। প্ৰথম বৰ্ষৰ পৰাই লোহিত বৰুৱাদেৱে এই বিহুখনৰ লগত সম্পাদক হিচাপে থাকি আন্তৰিকতাৰে অতি আগ্ৰহেৰে তেখেতে নিজৰ কামখিনি কৰি আহি এই মুহূৰ্তত উপস্থিত হৈছে। গতিকে তেখেতৰ প্ৰয়াত পিতৃ মাতৃৰ লগতে তেখেতকো আমি আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। আৰু লগতে আমাৰ এই যাত্ৰাটো হৈছে আমি এই আজি পঞ্চম বৰ্ষত ভৰি দিছোঁ। এই ৰঙালী বিহু উদযাপন কৰা এই বিহুখনি আমি পঞ্চম বৰ্ষত ভৰি দিছোঁ। যিসকল যুৱকে অহৰ্নিশে নাখাই নবৈ টোপনি ক্ষতি কৰি কষ্ট কৰি এই অনুষ্ঠানখন জীয়াই ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰি আহিছে, সেই যুৱকসকলৰ প্ৰতি মই কিদৰে শ্ৰদ্ধা জনাম। নামতহে আমাক এই অভাজনক উদযাপন সমিতিৰ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰি থৈছে, কিন্তু এই অভাজনে বিশেষভাৱে আমি একো কৰি দিব পৰা নাই, কৰিছে যুৱকসকলে। আজি এই যুৱকসকলৰ কাৰণেই আপোনাসকলক আজি এই সন্মুখত আমি অন্ততঃ দেখিবলৈ পাইছোঁ। এই সৌভাগ্যকণ মিলিলে যুৱকসকলৰ কাৰণে আৰু সদৌতি ৰাইজৰ হিয়া ভৰা আশীৰ্বাদ থকাৰ কাৰণে আজি অনুষ্ঠান ভাগি আমি এনেদৰে মঞ্চস্থ কৰিবলৈ উদযাপন কৰিবলৈ আমি অন্ততঃ সুবিধা অকণমান পাইছোঁ। মই আৰু বিশেষ নকওঁ, সকলোলৈকে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি মই উদযাপন সমিতিৰ সভাপতি হৈ দুআষাৰ বক্তব্য আপোনালোকৰ সন্মুখত দাঙি ধৰিলোঁ। যদি মই দুআষাৰ কৰোঁতে কিবা বৰা টুটা আগপাছ হৈছে, আপোনালোকৰ মাজৰে এজন বুলি মোক অন্ততঃ ক্ষমা কৰি দিব। ইয়াকে কৈ মই সভাপতি হিচাপে যি এষাৰ ক'ব লগা আছিলে মোক ক'ব লগা বক্তব্যখিনি সামৰণি মাৰিছোঁ। পৰৱৰ্তী কাৰ্যসূচী আমাৰ এই উদযাপন সমিতিৰ সম্পাদক লোহিত বৰুৱাদেৱক আগবঢ়াই নিবৰ কাৰণে মই অনুৰোধ জনাম। শ্ৰদ্ধা ৰাইজ, আমাক ক্ষমা কৰিব। আমি গম পাইছোঁ আপোনালোকে আজি আমাৰ ভাষণ শুনা বা কথা শুনা কাৰো ধৈৰ্য নাই। একেলগে আপোনালোকে সকলোৱে কিনো ভৰিও লাগিলে দাদাকে কিনো লাগিলে ভৰি আৰু পঞ্চম হ'ব লাগিব, একেবাৰে নাম বিচাৰিলে শুনিব লাগিব দেই। কিনো ভৰিও লাগিলে দাদাকে কিনো লাগিলে
When